নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। এতিয়ালৈকে আমি পাই আহিছোঁ যে হিষ্ট্ৰী মানে কি, হিষ্ট্ৰীৰ পিতৃ কোন, আৰু ইয়াক 3টা ভাগত ভাগ কৰিব পাৰি। আকৌ সেইকেইটা এবাৰ মনত পেলাই দিওঁ। সেইকেইটা হৈছে প্ৰাক-ঐতিহাসিক, অৰ্ধ-ঐতিহাসিক আৰু ঐতিহাসিক। আমি বৰ্তমানলৈকে প্ৰাক-ঐতিহাসিক পঢ়িলোঁ। প্ৰাক-ঐতিহাসিকক আমি ষ্টোন এজ বুলিও ক'ব পাৰোঁ ন। আৰু সেই ষ্টোন এজ বুলি এইকাৰণেই কোৱা হয়, সেই সময়ত তেওঁলোকে অধিক পৰিমাণৰ শিলৰ ব্যৱহাৰ কৰিছিলে। আৰু সেই ষ্টোন এজ বা প্ৰাক-ঐতিহাসিক বা প্ৰি হিষ্ট্ৰী পিৰিয়ডটোক আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। সেইকেইটা হৈছে আদিপ্ৰস্ত, মধ্যপ্ৰস্ত আৰু নৱপ্ৰস্ত। আদিপ্ৰস্ত যুগত মানুহ চিকাৰী আছিলে, তেওঁলোকে যি পায় তাকে খাইছিলে। মধ্যপ্ৰস্ত যুগত তেওঁলোকে মানে মানুহ মৰিলে সংস্কাৰ কৰিব জনা হৈছিলে, বা পুতি থৈছিলে বা জ্বলাই দিছিলে, তেনেকুৱা কৰিব পৰা হৈছিলে। আৰু আদিপ্ৰস্ততকৈ মধ্যপ্ৰস্তত অলপ যিবিলাক চিকাৰ কৰিবলৈ হাথিয়াৰ ব্যৱহাৰ কৰিছিলে সেইবিলাক অলপ সৰু হৈছিলে। তাৰপাছত আহিলে নৱপ্ৰস্ত যুগ। নৱপ্ৰস্ত যুগত মানুহে খেতি বাতি কৰি অস্থায়ীভাৱে বাসগৃহ নিৰ্মাণ কৰিবলৈ শিকিছিলে। আমি সেইখিনি অলৰেডি পঢ়িলোৱে। ইয়াৰ পাছত প্ৰাক-ঐতিহাসিক আৰু অৰ্ধ-ঐতিহাসিকৰ মাজৰ সময়খিনিক আমি তাম্ৰপ্ৰস্ত বুলি ক'ব পাৰোঁ, বা উত্তৰপ্ৰস্ত বুলিও কোৱা হয়। তাম্ৰপ্ৰস্ত বুলি এইকাৰণে কোৱা হয়, সেই সময়ত মানুহে তামৰ আৱিষ্কাৰ কৰিছিলে। মানুহে আৱিষ্কাৰ কৰা প্ৰথম ধাতুটি আছিলে তাম, আৰু সেইকাৰণে সেই সময়খিনিক তাম্ৰপ্ৰস্ত যুগ বুলি কোৱা হয়। অৰ্থাৎ অৰ্ধ-ঐতিহাসিকৰ আগৰ সময়খিনি হৈছে তাম্ৰপ্ৰস্ত। ঠিক আছে, আজি আমি অৰ্ধ-ঐতিহাসিক আলোচনা কৰিম। অৰ্ধ-ঐতিহাসিকৰ অৰ্থাৎ পট' হিষ্ট্ৰী। ফাৰ্ষ্ট আহিলে প্ৰি হিষ্ট্ৰী। অৰ্ধ-ঐতিহাসিকৰ সময়খিনি বিশেষকৈ 2500 BC-ৰ পৰা 600 BC-ৰ সময়খিনি। ইয়াত বিশেষকৈ সিন্ধু সভ্যতাৰ যিখিনি সময় আছিলে সেই সময়খিনি আহিব, আমি আলোচনা কৰিম। অৰ্ধ-ঐতিহাসিকৰ সময়খিনিত লিখিত তথ্য আছে, কিন্তু এইবিলাক পঢ়িব নোৱাৰি। ইয়াৰ আগত আমি কি পাইছিলোঁ? প্ৰি হিষ্ট্ৰীৰ সময়ত কোনো ধৰণৰ লিখিত তথ্যই নাছিলে। মানে সেই সময়ৰ কোনো ইতিহাস আমি ক'ৰবাৰ পৰা পঢ়ি বা ক'ৰবাৰ পৰা পাই আলোচনা কৰিব নোৱাৰোঁ। সেইখিনি সময়ত একো তথ্য নাছিল, কিন্তু তেওঁলোকে মধ্যপ্ৰদেশৰ ৰায়চেন জিলাত ভীমবেদ চিত্ৰ অংকন কৰিছিলে। কিন্তু এই সময়খিনিত অৰ্ধ-ঐতিহাসিকৰ সময়খিনিত লেখা আছে, কিন্তু সেইবিলাক পঢ়িব নোৱাৰি। তেওঁলোকে যিখিনি লিখিছিলে মানে সেইখিনি আমি পঢ়িব পৰাকৈ হোৱা নাই। উদ্ধাৰ হৈছে সেইখিনি লেখাখিনি, কিন্তু সেইখিনি পঢ়িব নোৱাৰি। আৰু এই সময়ছোৱাৰ পিতৃ জনছ মাৰ্চেলক কোৱা হয়। অৰ্ধ-ঐতিহাসিকৰ সময়খিনিত এটা সভ্যতা গঢ় লৈ উঠিছিল, সেইটো সিন্ধু সভ্যতা, হৰপ্পান চিভিলাইজেশ্যন, ইণ্ডাছ চিভিলাইজেশ্যন বুলি কোৱা হয়। সেই মানে একেটাকে সিন্ধু সভ্যতা বুলিও কোৱা হয় বা হৰপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয়। ইয়াৰ মূল কাৰণ আছিলে সিন্ধু সভ্যতা বুলি কয় কেলে, সেই সাধাৰণতে কোনো এটা সভ্যতা যেতিয়া গঢ় লৈ উঠে তেতিয়া কোনোবা এখন নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠে। চাবলৈ গ'লে আমাৰ অসমখনকে চাওকচোন। অসমখনত আমি কি কওঁ? ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকাৰ লোক। তেনেকৈ যিসকল সেই নৈখনক কেন্দ্ৰ কৰি যিসকল লোক বসবাস কৰে, সেই নৈখনৰ নামেৰে মানে সভ্যতাটোক জনা যায়। এতিয়া সেই সিন্ধু নদীখনৰ আশে পাশে থকাৰ কাৰণে সেই সভ্যতাটোৰ নাম আছিলে সিন্ধু সভ্যতা। আৰু হৰপ্পান চিভিলাইজেশ্যন বুলি এইকাৰণে কয়, সিন্ধু সভ্যতাৰ হৰপ্পা সভ্যতাটো প্ৰথমতে পোৱা গৈছিলে, সেইকাৰণে ইয়াক হৰপ্পান চিভিলাইজেশ্যন বুলিও জনা যায়। এই সভ্যতাটোৰ সময়খিনি হৈছে 2500 BC-ৰ পৰা 1750 BC-লৈ। সিন্ধু সভ্যতা চহৰীয়া বা নগৰীয়া সভ্যতা আছিল। ইম্পৰ্টেণ্ট দেই, এইটো মনত ৰাখিব। চাওক, আমি ইয়াৰ আগত পাই আহিছিলোঁ প্ৰাক-ঐতিহাসিকৰ সময়খিনি, সেইখিনি গাঁৱলীয়া আছিল। গাঁৱলীয়া মানে এনেকুৱা নহয় তেওঁলোকে হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিলে। আৰু এই যেতিয়া অৰ্ধ-ঐতিহাসিকৰ সময় হৈছিলে তেতিয়া গাঁৱৰ পৰা কেনেকৈ এখন চহৰ গঠন কৰিব পাৰি, বা তেওঁলোকে চহৰ গঠন কৰি আমাৰ এতিয়া বৰ্তমানৰ যেনেকৈ চহৰ এখন হয় বা এখন টাউন হয়, তেনেকৈ তেওঁলোকে টাউনৰ আকৃতিত তেওঁলোকৰ সময়খিনি গঢ় লৈ উঠিছিল। মানে সেই সময়ত অকণমান উন্নত হৈছিলে, গাঁৱৰ পৰা টাউনলৈ কনভাৰ্ট হৈছিলে। সিন্ধু সভ্যতাৰ মাটিকালি আছিলে 13 লাখ বৰ্গ কিলোমিটাৰ। বৰ্তমান ভাৰতৰ মাটিকালি কিমান বাৰু? 32 লাখ বৰ্গ কিলোমিটাৰ। কিন্তু মানে তেতিয়া গোটেই ভাৰতখনতে থকা নাছিলে। মই এতিয়া ক'ম তেওঁলোকৰ কোনখিনিৰ পৰা কোনখিনিলৈ আছিলে। ই প্ৰায় ত্ৰিভুজ আকৃতিৰ আছিলে। প্ৰায় ত্ৰিভুজ আকৃতিৰ, কমপ্লিট ত্ৰিভুজ বুলি নহয়, ত্ৰিভুজৰ নিচিনা আছিল নহয়, কিন্তু এই প্ৰায় মানে যিমানটো এৰিয়া কভাৰ কৰি আছিলে সেইটো মানে প্ৰায় ত্ৰিভুজৰ নিচিনা আছিলে। সিন্ধু সভ্যতাৰ 4 সীমা। উত্তৰে মাণ্ডা মানে বৰ্তমান আমাৰ জম্মু কাশ্মীৰখন য'ত আছে তাত হ'ব সীমা। উত্তৰ ফালে সীমা মাণ্ডা, আৰু নৈ আছিলে চিনাব। উত্তৰ ফালে থকা নৈখন হৈছে চিনাব। দক্ষিণে আছিলে ডাইমাবাগ। নৈখন হৈছে গোদাবৰী। আৰু ডাইমাবাগ বৰ্তমান সময়ত যোনখন মহাৰাষ্ট্ৰ, সেই মহাৰাষ্ট্ৰলৈকে হ'ব। পূবে আগলিপুৰটো উত্তৰ প্ৰদেশৰ মিৰাটলৈকে। ইয়াত নৈ আছিলে হিন্দাৰ নদী। পশ্চিমে চুটকাগেণ্ডা, আৰু চুটকাগেণ্ডা মানে পাকিস্তান আফগানিস্তানৰ সীমালৈকে। মানে এইটো যেতিয়া বৰ্তমান ভাৰতত নাই, সেই তালৈকে
পশ্চিম সীমাটো আছিলে আৰু সেইফালে নৈখন আছিলে দাস নদী এইটো মই আপোনালোকে বুজিবৰ কাৰণে অকণমান আঁকি দিছোঁ মই যে কৈছিলোঁ সেই সময়ৰ ত্ৰিভুজ আকৃতিৰ আছিলে আপোনালোকে মেপখন চালে বা মেপখনৰ পৰা চালে বুজি পাব মানে উত্তৰ ফালে আছিলে মাণ্ডা আৰু মাণ্ডা মানে জম্মু কাশ্মীৰলৈকে এইফালে আছিলে আগলিপুৰ মানে উত্তৰ প্ৰদেশত যিমানখিনি আছিলে আৰু দক্ষিণত আছিলে ডাইমাবাগ মানে বিশেষকৈ এনেকৈ হয় অকণমান ডায়মণ্ড শ্বেপত হয় মানে এইফালে অকণমান বেছিকৈ আছিলে দেই সিন্ধু সভ্যতাৰ সময়তো ধৰক অকল এখন চহৰ সিন্ধু সভ্যতাটোৱে গোটেই এখন চহৰটো কভাৰ কৰি থকা নাছিলে ন সেই তাতো বহুত চহৰ আছিলে সেইবিলাকক মানে বেলেগ বেলেগ সভ্যতাৰ নাম দিয়া হৈছে এতিয়া খনন কৰি থাকোঁতে বেলেগ বেলেগকৈ ওলাই আছে প্ৰত্যেকৰে নামটো বেলেগ বেলেগ হয় আৰু প্ৰথম পাইছিলে হৰপ্পা সভ্যতা যিখন হৰপ্পা আছিলে সেইখনক হৰপ্পা সভ্যতা নামেৰে নামাকৰণ হয় আৰু গোটেই আমাৰ সিন্ধু সভ্যতাটোকে হৰপ্পা সভ্যতা বুলি কোৱা হয় আৰু হৰপ্পা সভ্যতা ফাৰ্ষ্ট পোৱা গৈছিলে 1921 চনত আৰু আপোনালোকে ইয়াত বিশেষভাৱে মনত ৰাখিবলগীয়া কথাটো হৈছে কোনে ইয়াক খনন কৰিছিলে ক'ত আছে বৰ্তমান মানে বৰ্তমানৰ সময়খিনি ক'ত পোৱা গৈছে আৰু ইয়াত কি পোৱা গৈছিলে সিন্ধু সভ্যতাৰ সকলোতকৈ প্ৰথমে উদ্ধাৰ হোৱা সভ্যতাটো হৈছে হৰপ্পা সভ্যতা মই কৈ আহিছোঁ ইয়াক কোনে খনন কৰিছিলে দয়াৰাম সাহানীয়ে ইম্পৰ্টেণ্ট দেই এইটো কোনে খনন কৰিছিলেতো চাবই লাগিব আৰু ই ক'ত আছে ৰবি নদীৰ পাৰত আছে বৰ্তমান পঞ্জাৱ মানে আমাৰ ভাৰতৰ ফালে যিখন পঞ্জাৱ আছে সেইখন নহয় পাকিস্তানৰ ফালে থকাখিনিত পঞ্জাৱত পোৱা গৈছে উদ্ধাৰ হৈছে মানে তেওঁলোকে খনন কৰোঁতে ইয়াত পাইছে অন্নগাৰ মানে আপোনাৰ জানা বনোৱাকৈ ডাঙৰ ঘৰ তেনেকুৱা ঘৰ পাইছে শ্ৰমিক আৱাস মাতৃ দেৱীৰ মূৰ্তি RH-37 কবৰস্থান হাতীৰ কংকাল স্বামীৰ আৱাস স্বস্তিক চিহ্ন মানে এনেকৈ যে এই চিহ্নটো সেইটোক স্বস্তিক চিহ্ন বুলি কয় সেইটো পোৱা গৈছে চাহনদ আৰু সভ্যতা সিন্ধু সভ্যতাৰ সকলোবিলাক চহৰৰ দুৰ্গৰে ঘেৰা আছিল মই কৈছোঁৱেই কাৰণ সেই সময়ত তেওঁলোকৰ যিবিলাক চহৰ আছিল সেইবিলাক টাউনীয়া সভ্যতা মানে চহৰীয়া সভ্যতা আছিলে তেওঁলোকৰ চাৰিওফালে মানে ৱাল মাৰি চহৰখনক সুৰক্ষিত কৰিছে মানে উন্নত ধৰণৰ আছিলে কিন্তু ইয়াত যিমানখিনি চহৰ উদ্ধাৰ কৰিছে বৰ্তমানলৈকে সকলোবিলাক কি আছিলে দুৰ্গৰে ঘেৰা আছিলে ধৰক এনেকৈ মাটিৰে দি হ'লেও দুৰ্গ বনাইছিলে বা ৱাল দি হ'লেও দুৰ্গ বনাইছিলে কিন্তু এই চাহনদ আৰু দুৰ্গ পোৱা নগৈছিলে আপোনালোকে এনেকৈ মনত ৰাখিব চাহনদ আৰু কি পোৱা নগৈছিলে দুৰ্গ নাছিলে আৰু ইয়াক কোনে খনন কৰিছিলে গোপাল মজুমদাৰে আৰু ই বৰ্তমান ক'ত আছে সিন্ধু নদীৰ পাৰত বৰ্তমান পাকিস্তানত পোৱা গৈছে নৈখন হৈছে সিন্ধু নদী আৰু ক'ত আছে বৰ্তমান এই পাকিস্তানৰ যিখিনি অংশ আছে তাত পোৱা গৈছে এইখন এখন ঔদ্যোগিক চহৰ আছিলে ওকে কোনখন ঔদ্যোগিক চহৰ সুধিব পাৰে চাহনদ দাৰুখন হৈছে ঔদ্যোগিক চহৰ ইয়াত পোৱা গৈছে মহিলাৰ সামগ্ৰী প্ৰসাধনৰ বস্তু সৰু আইনা ইয়াত মানে প্ৰসাধনৰ সামগ্ৰী ধৰক আমি যিখিনি মেকআপৰ কাৰণে ইউজ কৰোঁ ন সেই বস্তুখিনি পোৱা গৈছে সৰু আইনা মানে তেওঁলোকে মুখ চাবৰ কাৰণে আইনা ব্যৱহাৰ কৰিছিলে চাগে প্ৰসাধন আছে যেতিয়াতো সেইখিনি থাকিবই সেইখিনি পোৱা গৈছে ইয়াত মানে এইখিনি মনত ৰাখিব ডাইৰেক্ট মহিলাৰ লগত ৰিলেটেড যিখিনি মহিলাৰ ষ্টাইলৰ লগত ৰিলেটেড আছে সেইখিনি বস্তু পোৱা গৈছে মেকুৰীৰ পাছত যোৱা কুকুৰৰ ভৰি খোজ মানে মেকুৰী আছিলে কুকুৰ আছিলে তেনেকুৱা ধৰণৰ কিবা কিবি জন্তু আছিলে চাগে সেইকাৰণে মেকুৰী আৰু মেকুৰীৰ পাছত যোৱা কুকুৰৰ ভৰি খোজ পোৱা গৈছে মহেঞ্জোদাৰো সভ্যতা এইটো ইম্পৰ্টেণ্ট দেই ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা গৈছে সকলোতকৈ ডাঙৰ চহৰ আছিল এতিয়ালৈকে যিমানখিনি পোৱা গৈছে মানে এখন ধৰক কেনেকুৱা আমাৰ এতিয়া অসমখনৰ ভিতৰতে গুৱাহাটীখন ডাঙৰ ন গুৱাহাটীখন ডাঙৰ চহৰ তেনেকৈ মহেঞ্জোদাৰোখন ডাঙৰ চহৰ আছিলে ইয়াক উদ্ধাৰ কৰিছিলে বা খনন কৰিছিলে ৰাখল দাস বেনাৰ্জীয়ে ইয়াক উদ্ধাৰ কৰিছিলে ৰাখল দাস বেনাৰ্জীয়ে তেওঁলোকে পশুপতিৰ পূজা কৰিছিলে এইটো সুধি থাকে দেই হিন্দু সভ্যতাৰ লোকসকলে কি পূজা কৰিছিলে এইটো মহেঞ্জোদাৰো বুলিয়ে নহয় তেওঁলোকে পশুপতিক পূজা কৰিছিলে এই মূৰত এনেকৈ সাপ থকা আৰু এনেকুৱা ধৰণৰ সেইবিলাকো পূজা কৰিছিলে আৰু মাতৃ দেৱীকো পূজা কৰিছিলে এই মহেঞ্জোদাৰো ক'ত পোৱা গৈছে সিন্ধু নদীৰ পাৰত আৰু বৰ্তমান ই পাকিস্তানৰ ফালে আছে ইয়াত পোৱা গৈছে বা উদ্ধাৰ হৈছে মৃতকৰ টিলা মানে কি হয় বহুত মৰা মানুহৰ কংকাল একেলগতে পোৱা গৈছে সেইকাৰণে সেইটো মৃতকৰ টিলা বুলি কোৱা হয় অন্নগাৰ পোৱা গৈছে যিটো সকলোতকৈ ডাঙৰ যিমানখিনি মানে অন্নগাৰ পাইছে ইয়াতো আপোনাৰ হৰপ্পাতো পাইছিলে কিন্তু সকলোতকৈ ডাঙৰ মহেঞ্জোদাৰোত পোৱা গৈছে স্নানগাৰ মানে তেওঁলোকে গা ধুবৰ কাৰণে বৰ্তমান যেনেকৈ ছুইমিং পুলৰ নিচিনাকৈ আছে তেওঁলোকৰ সময়তো আছিলে মানে এনেকৈ তাত আৰু এনেকুৱাও ব্যৱস্থা আছিলে যে এনেকৈ নলা দি দিছিলে ইয়াত পানীখিনি বেয়া হ'লে ওলাই যাব পৰাকৈ নলা দি দিয়া আছিলে পুৰোহিত আৱাস চুটি বস্ত্ৰ আৰু মানে চুটি বস্ত্ৰ ধৰক তেওঁলোকে মানে পোৱা মতে তেওঁলোকে এখন ওপৰত কাপোৰ লৈছিলে আৰু তলত এখন আমাৰ চুৰিয়া বা ধুতিৰ নিচিনাকৈ কাপোৰ পিন্ধিছিলে তেনেকুৱা ধৰণৰ কাপোৰ তেওঁলোকে ব্যৱহাৰ কৰিছিলে সভা আৱাস বহুত তামৰ ধাতু আৰু কাছৰ নাচনি এইটো সোধে কাছৰ নাচনি ক'ত পোৱা গৈছিলে এইটো ডান্সিং গাৰ্ল বুলিও কোৱা হয় সেইটো আপোনাৰ মহেঞ্জোদাৰোত পোৱা গৈছিলে তাৰপাছত আহিলে
ৰৌপৰ সেইটো ৰৌপৰ সভ্যতাটো ক'ত পোৱা গৈছে সতলং নদীৰ পাৰত বৰ্তমান পঞ্জাৱৰ আমাৰ পঞ্জাৱত আছে আৰু ক'ত আছে সতলং নদীৰ পাৰত ইয়াক খনন কৰিছিলে যক্ষদত্ত শৰ্মাই আৰু ইয়াত পোৱা গৈছে মানুহৰ লগত কুকুৰত একেলগতে পোতা কংকাল মানে তেতিয়া তেওঁলোকে চাগে কুকুৰ পুহিছিলে আৰু কুকুৰ যেতিয়া মালিকৰ মৃত্যু হৈছিলে লগত কুকুৰকো দি দিছিলে মানে একেলগতে পুতি থৈছিলে ধৰক যেনেকৈ আমাৰ সতীদাহ প্ৰথাত কি হয় এজনৰ মৃত্যু হ'লে ৱাইফ তাত জপিয়াই দিব লাগিছিলে তেনেকৈ চাগে সেই সময়ত কি হৈছিলে কুকুৰৰ লগত মানে মালিক মৃত্যু হ'লে কুকুৰকো পুতি দিয়া হৈছিলে ইয়াতো সতীদাহ প্ৰথাৰ দৰে যুগল সমাধি আছে পাম আমি পাছত তাৰপাছত আহিলে বনবালী সভ্যতা ক'ত আছে হাৰিয়ানা ৰংগেৰী নদীৰ পাৰত মনত ৰাখিব দেই ক'ত পোৱা গৈছে আৰু কোনে খনন কৰিছে বা কোনখন নৈৰ পাৰত আছে ইয়াক খনন কৰিছিলে ৰবীন্দ্ৰ সিঙে বনবালীৰ মূল কথাটো কি হৈছে তেওঁলোকে পুৰা টাউন প্লেনিং আছিলে ন ৰাস্তাবোৰ এনেকৈ চিধা আছিলে ধৰক তেওঁলোকে বহুত সুপৰিকল্পিত আছিলে ন কিন্তু ইয়াৰ ৰাস্তাবিলাক চিধা চিধি নাছিলে মানে অকণমান বেকা বেকি নিচিনা আছিলে বনবালীৰ সেইটো মূল কাৰণ মানে সেইটো কাৰণে আপোনালোকে মনত ৰাখিব লাগিব তাৰপাছত ৰাজস্থানৰ ঘগৰ নদীৰ পাৰত পোৱা গৈছে কালিবাংগা আৰু সেইটো খনন কৰিছিলে BK থাপা আৰু BB লালে ইয়াত পোৱা গৈছে হাল বাই কৰা খেতি হাল খাৰু যজ্ঞৰ বস্তু আৰু ইটাক সজোৱা হৈছিল মানে ইটাখিনিৰ ওপৰত তেওঁলোকে কিবা ডিজাইন কৰি লৈছিলে তেতিয়াই ভাবক তেতিয়া কিমান উন্নত আছিলে তেওঁলোক এতিয়ালৈকে বেছি সভ্যতা উদ্ধাৰ হৈছে গুজৰাটৰ জেগাখিনিত এইটো মনত ৰাখিব কেতিয়াবা সুধিব পাৰে হিন্দু সভ্যতাৰ বেছি সভ্যতা ক'ত পোৱা গৈছে গুজৰাটত বিশেষকৈ সেইকেইটাৰ ভিতৰত ইম্পৰ্টেণ্ট হৈছে ধলবেৰা সৰুকটা ৰংপুৰ আৰু লৌথলটো পাম মই কৈ আছোঁ ধলবেৰা সকলোতকৈ ডাঙৰ জেগা মানে যিমানখিনি আজিলৈকে উদ্ধাৰ কৰা হৈছে হিন্দু সভ্যতাৰ সকলোতকৈ ডাঙৰ জেগাটোৱে হৈছে ধলবেৰা কিন্তু গোটেইখিনি আমাৰ ভাৰততে নাই দেই আধা ভাৰতত আধা পাকিস্তানত মানে আধা গুজৰাটত আছে আৰু আধা পাকিস্তানৰ ফালে আছে তাৰপিছত সৰুকটা ইয়াত ঘোঁৰাৰ কংকাল আৰু সমাধি কলপ পোৱা গৈছে আৰু ৰংপুৰত ধানৰ ভঁৰাল পোৱা গৈছে সেইটো গোটেইকেইটা গুজৰাটতে আছে তাৰপাছত আহিলে লৌথল ভগৱা নদীৰ পাৰত আছে আৰু গুজৰাটতে আছে ইয়াত কি পোৱা গৈছে যুগল সমাধি মানে একেলগতে দুটা কংকাল মানে কবৰ দিয়া হৈছে ধৰক যেনেকৈ আমাৰ সতীদাহ মই কৈ আহিছোঁ সতীদাহ প্ৰথাত এজনৰ মৃত্যু হ'লে অন্যজনত দিয়া হয় তেনেকৈ ইয়াতো আছিলে যুগল সমাধি পোৱা গৈছে বন্দৰ পোৱা গৈছে মানে বন্দৰ মানে হৈছে জাহাজ ৰখোৱা জেগা ইয়াত বিদেশী বেপাৰ মানে সেই সময়ত তেওঁলোকে বিদেশী বাণিজ্যও কৰিছিলে ইয়াত বিশেষকৈ ফাৰাছ ইৰাণ এনেকুৱা ধৰণৰ জেগাবিলাকৰ লগত কৰিছিলে আৰু ইয়াত এইটো কেলে ক'ব পৰা যায় ইয়াত ফাৰাছ আৰু ইৰাণৰ মোহৰ পোৱা গৈছে মানে পইচা পোৱা গৈছে আৰু এটা শিং থকা মহ পোৱা গৈছে এইটো কমন হয় দেই সকলোবিলাকতে পাইছে এইটো তাৰপাছত দগাপালা পাইছে দগাপালাটো এইটো কাৰণে পাইছে যে তেওঁলোকে লৌথল ব্যৱসায়িকভাৱে আগবঢ়া আছিলে ন গোটেইখন চহৰৰ ভিতৰত ইয়াত ব্যৱসায়ৰ মুদ্ৰা পোৱা গৈছে বিদেশী বেপাৰ পোৱা গৈছে সেইকাৰণে ইয়াত দগাপালাও পোৱা গৈছে আৰু আগফালে খোল খোৱা দৰ্জা আছিলে হিন্দু সভ্যতাৰ মানে যিমানখিনি ঘৰ পাইছে সেইবোৰ পাছফালে খোল খায় বা ছাইডত খোল খায় কিন্তু ইয়াত লৌথলত মানে দৰ্জাখন আগফালে খোলা আছিলে ঘৰটোৰ মানে আগফালে দৰ্জাখন আছিলে ইয়াৰ মূল কাৰণ আছিলে ব্যৱসায় বাণিজ্য ধৰক কিবা বস্তু উঠাব মেলিবৰ কাৰণে আগফালে হ'লে সুবিধা হয় কাৰণে চাগে তেওঁলোকৰ আগফালে আছিলে তাৰপাছত আহিলে ৰাখীগড় পোৱা গৈছে হাৰিয়ানা আৰু ভাৰতৰ ভিতৰত যিটো ডাঙৰ জেগা সকলোতকৈ ডাঙৰ জেগা আমি কি পাই আহিছিলোঁ ধলবেৰা আধা ভাৰতত আছে আধা পাকিস্তানত আছে কিন্তু ৰাখীগড় নামৰ যিখন জেগা পোৱা গৈছে সেইখন ভাৰতৰ ভিতৰত পোৱা হৈছে ডাঙৰ জেগা সেইটো ক'ত পোৱা গৈছে হাৰিয়ানাত হিন্দু সভ্যতাৰ পইচাক টেৰাকটা বুলি কোৱা হয় মনত ৰাখিব আৰু ইয়াৰ কেইটামান কথা কৈ দিছোঁ আৰু সেই সময়ত গাই আৰু তৰোৱাল পোৱা নাছিল আমাৰ সাধাৰণতে মানে সুধিব পাৰে দেই গাই আছিলে নাই মানে সেই হিন্দু সভ্যতাৰ সময়ত কোনটো বস্তু আছিলে বা কোনটো বস্তু নাই সেইকাৰণে আমাৰ এনেকুৱা লাগে ন গাইটো আছিলে বা গৰু থাকিলে আছে এনেকুৱা নিচিনা লাগে কিন্তু পোৱা যোৱা নাছিলে তেওঁলোকৰতো সেইখিনি পঢ়িব পৰা হোৱা নাই কিছুমান চিত্ৰ আঁকিছিলে সেই চিত্ৰবোৰক ভাও চিত্ৰাত্মক বুলি কোৱা হয় মানে কথা বুজাবৰ কাৰণে কিছুমান তেওঁলোকে চিত্ৰ অংকন কৰি বুজাইছিলে সেইবোৰক ভাও চিত্ৰাত্মক বুলি কোৱা হয় অ'কে এতিয়া হিন্দু সভ্যতাৰ লগতে বিশ্বৰ মানে সেই সময়ৰ অন্য কেইটামান সভ্যতাও চাই থওঁ থুলমূলকৈ চোৱা হ'ব বাকী আমি যেতিয়া ৱৰ্ল্ড হিষ্ট্ৰী আলোচনা কৰিম তেতিয়া সকলোখিনি ডিটেইলছত আলোচনা কৰা হ'ব মেছ'পটেমিয়া সভ্যতা এইটো 10,000 BC এইটো সকলোতকৈ পুৰণা সভ্যতা সুধিব পাৰে সকলোতকৈ পুৰণা সভ্যতাটো কি হৈছে সেইটো হৈছে মেছ'পটেমিয়া সভ্যতা এইটো ক'ৰ সভ্যতা হয় ইৰাকৰ আৰু বিশেষকৈ টিবিচি নদী বা দজলা নদী আৰু ইফেটাছ বা ফাৰাছ নদীৰ মাজত আছে যোনটো মেছ'পটেমিয়া সভ্যতা সেই নদীকেইখনৰ মাজত পোৱা গৈছে তাত অন্য 4টা সভ্যতাও আছিলে সেইকেইটা হৈছে বেবিলনৰ সভ্যতা যিটো প্ৰধান সভ্যতা আছিলে আৰু য'ত মানে বেবিলনৰ আমি সকলোৱে চাগে গম পাওঁ ন তাত দলি থকা বাগিচা আছে
আৰু যেতিয়া চিকন্দৰ আছিলে চিকন্দৰৰ সময়ত চিকন্দৰ গৈ তাতে মৃত্যু হৈছিলে আৰু চিকন্দৰৰ মকবৰা সেই বেবিলনতে আছে মকবৰা মানে মৈখালী ক'ত আছে সেই বেবিলনত আছে সিৰিয়ান সভ্যতা আৰু সুমেৰিয়াৰ সভ্যতা কেলেণ্ডিয়াৰ সভ্যতা আমাৰ মেছ'পটেমিয়া সভ্যতা আৰু সিন্ধু ঘাটি সভ্যতাৰ মাজৰ যিটো সভ্যতা আছিলে সেই সভ্যতাটোক ফাৰাছ সভ্যতা বুলি কয় এইটো মনত ৰাখিব তাৰপিছত পিলি নদীৰ সভ্যতা গঢ় লৈ উঠিছিলে চীনত এখন পিলি নৈৰ পাৰত উঠিছিলে বৰ্তমান যিখনক হাগু নদী বুলি কয় সেই নদীখনৰ পাৰতে পিলি নদীৰ সভ্যতা গঢ় লৈ উঠিছিলে তো যিটো চীনত আছে তাৰপিছত মিচিৰি সভ্যতা সিন্ধু সভ্যতাৰ সমকালীন আছিল এইটো মানে সমকালীন মানে একে সময়তে ইয়াত সিন্ধু সভ্যতা থাকোঁতে তাত কি আছিলে মিচিৰি সভ্যতা বৰ্তমান ইৰাণত আছে মিচিৰি সভ্যতা ক'ত মিচিৰি সভ্যতা যেনেকৈ আমি এতিয়া সিন্ধু সভ্যতা ক'ত বুলি কওঁ ভাৰতত আৰু তেনেকৈ মিচিৰি সভ্যতা ইৰাণত আছিল আৰু নীল নদীৰ কিনাৰত আছিল ফিৰাণ তাৰ ৰজা আছিল এই ফিৰাণ বুলি যিজন ৰজা আছিলে তেওঁ বহুত অত্যাচাৰী আছিলে মানে সেই সময়ত আৰু তাতে তেওঁলোকে মানে মামি বনোৱা যেনেকৈ মানুহ যে সংৰক্ষণ কৰে বহুত দিনলৈ মৰাৰ পিছত সংৰক্ষণ কৰে সেই মামি বনোৱা পৰম্পৰা তাৰ পৰা আৰম্ভ হৈছিলে আৰু তেওঁলোকে তাত পিৰামিড বনাইছিলে এটা পিৰামিডৰ মানে সৰু শিলটো 20 টনতকৈ বেছি ওজনৰ আছিলে আৰু তেওঁলোকক সেই সভ্যতাৰ মানে মিচিৰি সভ্যতাৰ লোকসকলক ৰাসায়ন বিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰত পাৰ্গত আছিলে ইউৰোপতো দুটা সভ্যতা আছিলে সেইকেইটা হৈছে স্পাৰ্টাৰ সভ্যতা আৰু ৰোম সভ্যতা এই ৰোম সভ্যতাটো বাৰু আমাৰ অলপ পাছৰ সেই সমসাময়িক নহয় এই মহাজনপদৰ মগধৰ সমসাময়িক আছিলে স্পিটাৰ সভ্যতাৰ বাহাদুৰ সৈনিকৰ বাবে বিখ্যাত আছিলে তাৰ এজন সেনাপতি আছিলে লিনিয়াণ্ডো আৰু তেওঁৰ লগত মানে মাত্ৰ 300জন মানুহে সৈনিক আছিলে সেই 300জনমান সৈনিকেই ইউনানৰ শাসক জগদিছে মানে তাত আক্ৰমণ কৰিছিল আৰু তেওঁৰ আণ্ডাৰত 20,000 মান সৈনিক আহিছিলে সেই 20,000 সৈনিকক মানে মাৰি কাটি শেষ কৰিছিলে মাত্ৰ 300 সৈনিকে সেইকাৰণে তাক বাহাদুৰ সৈনিকৰ বাবে বিখ্যাত আপোনালোকক প্ৰশ্ন সুধিব পাৰে কোনটো সভ্যতা বাহাদুৰ সৈনিকৰ বাবে বিখ্যাত আছিলে বুলি তাৰ পাছত আহিলে ৰোমৰ সভ্যতা যিটো ভাৰতৰ মগধৰ সমসাময়িক আছিলে তো তাতকৈ পাছৰ আৰু তাত জুলিয়াছ আৰু আগষ্ট নামৰ দুজন ৰজা আছিলে আৰু যিটো আমি বৰ্তমান মানে জুলাই আগষ্ট যে কওঁ কেলেণ্ডাৰ সেই জুলিয়াছ আৰু আগষ্টৰ নামতে সেই কেলেণ্ডাৰ জুলিয়াছ আৰু আগষ্ট মাহটো আহিছিলে যিখন ইউৰোপিয়ান মানে পাদাৰী গেগাৰীয়ে লিখিছিলে আমি যিখন গেগাৰী কেলেণ্ডাৰ বুলি কওঁ সেই গেগাৰী কেলেণ্ডাৰখন 1620ৰ আগতে লিখিছিলে তাত সেই ৰজা দুজনৰ নামেৰে দুটা মাহৰ নাম দিছিলে আৰু যিখন আমি এতিয়া চলাই আছোঁ দেই তাত খ্ৰীষ্টান ধৰ্মৰ পোপৰ বাবে বিখ্যাত আছিল সকলোতকৈ বিকশিত সভ্যতা আছিল মানে তেওঁলোক সকলোতকৈ উন্নত আছিল ঠিক আছে আজি পঢ়াকেইটাৰ ভিতৰত ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ ঐতিহাসিকৰ সময়খিনি কিমান সময়ৰ পৰা কিমান সময়লৈকে 2500 BC-ৰ পৰা 600 BC-লৈ ইয়াত লিখিত তথ্য আছিল কিন্তু পঢ়িব নোৱাৰি আৰু এই সময়ছোৱাৰ পিতৃ বুলি কাক কোৱা হয় জন মাৰ্চেলক সিন্ধু সভ্যতাৰ সময়খিনি কিমানৰ পৰা কিমানলৈ আহে 2500 BC-ৰ পৰা 1750 BC-লৈকে সিন্ধু সভ্যতা চহৰীয়া বা নগৰীয়া সভ্যতা আছিল সকলোতকৈ প্ৰথমতে পোৱা সভ্যতাটো আছিলে হৰপ্পা সভ্যতা যিটো 1912 চনত দয়াৰাম সাহানীয়ে খনন কৰিছিলে সেইকাৰণে আমাৰ সিন্ধু সভ্যতাটোকো হৰপ্পা সভ্যতা বুলি কোৱা হয় আৰু সি ক'ত আছে পঞ্জাৱত আছে চাহনদ আৰু চাৰিওফালে দুৰ্গ নাছিলে কিন্তু বাকী যিমানখিনি উদ্ধাৰ হৈছে সকলোতে দুৰ্গ আছে খনন কৰিছিলে গোপাল মজুমদাৰে আৰু সেইখন এখন ঔদ্যোগিক চহৰ আছিলে তাৰপিছত আহিলে মহেঞ্জোদাৰো সকলোতকৈ ডাঙৰ চহৰ আছিলে যিমানখিনি চহৰ পোৱা গৈছিলে সেইখিনি সকলোতকৈ ডাঙৰ চহৰ তাত খনন কৰিছিলে ৰাখল দাস বেনাৰ্জীয়ে আৰু এইটো ক'ত আছে সিন্ধু নদীৰ পাৰত বৰ্তমান পাকিস্তানত পূজাক তেওঁলোকে কি কৰিছিলে পশুপতি পূজা কৰিছিলে মহেঞ্জোদাৰোত সকলোতকৈ ডাঙৰ অন্নগাৰ পোৱা গৈছিলে আৰু এই মৃতকৰ টিলা বুলি কোৱা হয় কাৰণ তাত বহুত মানুহৰ কংকাল একেলগতে পোৱা গৈছিলে বনবালীৰ ৰাস্তাবিলাক বেকাবেকি আছিলে কিন্তু সিন্ধু সভ্যতাৰ অইনবিলাকৰ ৰাস্তাবিলাক পোন আছিলে সকলোতকৈ বেছি সিন্ধু সভ্যতাৰ আভাস গুজৰাটত পোৱা গৈছে সকলোতকৈ ডাঙৰ জেগাটো হৈছে ধলবেৰা কিন্তু এইটো আধা পাকিস্তানত আৰু আধা ভাৰতত আছে আৰু ভাৰতৰ ভিতৰত পোৱা ডাঙৰ জেগাটো হৈছে ৰাখিগড় যিটো হাৰিয়ানাত আছে সকলোতকৈ পুৰণা সভ্যতাটো হৈছে মেছ'পটেমিয়াৰ সভ্যতা ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে